নমস্কাৰ সাংবাদিক বন্ধুসকল, প্ৰথমবাৰৰ বাবে অকণ বৰুৱা সোঁৱৰণিত আমি এখন দিবানৈক্য প্ৰাইজমণি ভলীবল প্ৰতিযোগিতা অসম ভিত্তিত পাতিবলৈ আয়োজন কৰিছোঁ। এই তলাতল ঘৰৰ প্ৰাংগণতে আমি ইতিমধ্যে অসমৰ বহুতকেইটা দলৰ লগত যোগাযোগ কৰিছিলোঁ। তাৰ ভিতৰত অসমৰ বচা দলসমূহৰ ভিতৰত AACB গুৱাহাটী, ৰেঙনি তেজপুৰ, চৰভোগৰ পৰা আহিব, ডিফু আহিব, থাৰ্ড APBN আহিব, শিৱসাগৰ আৰু উৎসাহ যোগাবলৈকে আমি দুটি দল বিচাৰিছোঁ। এটা শিৱসাগৰৰ জুনিয়ৰ টিমটো আৰু ৰেঙনি জুনিয়ৰ টিম, তাৰপিছত নাহৰকটীয়া দলটি আছে। এনেদৰে আমি 8টা দল এই প্ৰতিযোগিতাৰ বাবে প্ৰথমবাৰৰ বাবে বিচাৰিছোঁ। তেখেতসকলে অহাটো প্ৰায় খাটাং কৰি দিছে। ইয়াৰ পাছতো বহুত দলে আমাক যোগাযোগ কৰি আছে, কিন্তু আমি সকলোকে প্ৰথমবাৰৰ বাবে এই সুবিধাটো দিব নোৱাৰিলোঁ। সেই অসমৰ বিভিন্ন বচা দলসমূহৰ ওচৰতো আমি তেখেতলোকক সুবিধা দিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিছোঁ। গতিকে আমি এই খেলখন সম্পূৰ্ণভাৱে সাফল্যমণ্ডিত হ'বলৈ আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। কথাটোতো আৰম্ভণিটো হৈ গ'ল নহয়। আমি ক'লোৱে যে ৰাইজে যিটো সেইটো চবেই জানে যে অকণ বৰুৱা সোঁৱৰণিত আমি এখন ভলীবল খেলিবলৈ লৈছোঁ। ইয়াত 6-7 মাৰ্চত বাকীখিনি কথা তেখেতসকলে ঘৰ এইখিনিতে যিটো আছিলে, তেখেতে আমি ভাল এজন শিৱসাগৰ প্ৰফেচাৰ হিচাপে আমি পাইছিলোঁ। তেখেত মানে ইয়াত সকলো ক্ষেত্ৰতে আগভাগ লয়, আৰু কোনোবাই কিবা এটা পাতিছে ঘৰতনো কেনেকুৱা কি হৈছে তাতো খবৰ ল'বলৈ যায়, গম পাইছেনে? কিবা অসুবিধা থাকিলে তেখেতে এটাই কয়, ক'ব। এইখিনিৰ লগত বৰ মিলা প্ৰীতি আছিলে তেখেত। এই সংসাৰ ক'ল আৰু এতিয়া কি কৰিম আমি, উপায়টো নাই। ভগৱানে যেনেকৈ যাক যেনেকৈ নিব তেনেকৈ হ'ব। সাংবাদিক বন্ধুসকল, সন্মানীয় ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া মহোদয়কে প্ৰমুখ কৰি সকলো উপস্থিত প্ৰতিবৃন্দক প্ৰথমে আমি এই বিশেষ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। যিহেতু আপোনালোকক আমন্ত্ৰণ কৰি অনা মূল উদ্দেশ্য হ'ল শিৱসাগৰত তলাতল ঘৰৰ ঐতিহাসিক তলাতল ঘৰ এই প্ৰাংগণতে আমি এখনি ভলীবল প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ লৈছিলোঁ। অহা 6 আৰু 7 মাৰ্চত তলাতল কাপ নামেৰে। এই সম্পৰ্কত আপোনালোকক সবিশেষ জনাবৰ বাবে আজি আমাৰ এই সংবাদমেল আয়োজন কৰা হৈছে। সংবাদমেলৰ এই বিষয়বস্তু সম্পৰ্কত আজি বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়াবলৈ আমাৰ অকণ বৰুৱা সোঁৱৰণি ট্ৰাষ্টৰ সভাপতি ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া প্ৰমুখ্যে কৰি অন্যান্য বিষয়ববীয়াসকল আছে, তেখেতসকলে আজি সংবাদমেলৰ সবিশেষ ব্যাখ্যা কৰিব। শিৱসাগৰৰ সাংবাদিক বন্ধুসকল, আপোনালোকৰ সকলোৰে অৱগত গম পাইছে যে অহা 6 আৰু 7 তাৰিখে সদৌ অসম ভিত্তিত এখন আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা আমি তলাতল প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ লৈছোঁ, তলাতল কাপ 2025 নামেৰে। আৰু এই প্ৰতিযোগিতাখন আমি বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু শিৱসাগৰৰ সমাজ জীৱনৰ এজন অন্যতম ব্যক্তি আছিল। তেখেত শিৱসাগৰ কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল, আৰু গোটেই সমাজৰ লগত ইমান ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি অকণ বৰুৱা ছাৰ। আৰু সেই অকণ বৰুৱা ছাৰৰ সোঁৱৰণত আমি এই খেলখন অনুষ্ঠিত কৰিবলৈ লৈছোঁ। অকণ বৰুৱা ছাৰ অকল শিক্ষকেই নহয়, তেখেত এজন খুব স্পৰ্টছমেন আছিল, খেলা ধূলাৰ লগত জড়িত আছিল। তেখেত এজন সংগঠক আছিল, ক্ৰীড়া সংগঠক আছিল, আৰু সমাজৰ বিভিন্ন ধৰণৰ সামাজিক সাংস্কৃতিক সকলো দিশৰ লগতে তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। গতিকে এনে এজন ব্যক্তিক আচলতে আমি বহুদিন পূৰ্বেই আচলতে আমি তেখেতৰ প্ৰতি সন্মান জনাই কিবা এটা কৰিব লাগিছিল। বাৰু যিয়েই নহওক, আমি পলমকৈ হ'লেও তেখেতৰ যি স্মৃতি, তেখেতক আমি সোঁৱৰণ কৰাৰ উদ্দেশ্যে আমি আজি এই ভলীবল খেলখনৰ আয়োজন কৰিবলৈ লৈছোঁ। গতিকে মই এই খেলখনৰ অসমৰ কেইবাটাও বচা দল আহিব আমাৰ ইয়ালৈ, আৰু সেইখিনি সন্দৰ্ভত মই আমাৰ টেকনিকেল এক্সপাৰ্ট হিচাপে থকা আমাৰ উৎপল বৰুৱাদেৱক মই এইখিনি কথা আপোনালোকক অৱগত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ট্ৰফিয়ে হ'ব, প্ৰাইজ মানি হ'ব। প্ৰাইজ মানি আমি 26,000 আৰু 16,000 প্ৰথম আৰু দ্বিতীয় দল দুটাৰ বাবে ৰাখিছোঁ। আৰু ইয়াৰ লগতে আমি তিনিটি ট্ৰফি ৰাখিছোঁ। সেই ট্ৰফিকেইটা হৈছে আমি এজন শ্ৰেষ্ঠ স্মেচাৰ, শ্ৰেষ্ঠ সেটাৰ আৰু এজন শ্ৰেষ্ঠ লিবেৰো
এই 3টি ট্ৰফিও আমি তেখেতসকলৰ বাবে ৰাখিছোঁ। ইয়াৰ উপৰিও আমি এককালীনভাৱে দুজনমান ব্যক্তিক যিসকলে গোটেই জীৱন ভলীবলৰ বাবে উৎসৰ্গা কৰিছিলে, ভলীবলৰ লগত জড়িত আছিলে, সেই দুজন ব্যক্তিকো আমি সম্বৰ্ধনা জনাম বুলি ভাবিছোঁ, এককালীনভাৱে আৰ্থিক সাহাৰ্য দি। ইয়াৰ উপৰিও আমি আৰু বহুত কেইজন বিশিষ্ট প্ৰাক্তন খেলুৱৈ আছে শিৱসাগৰত, এতিয়াও ভলীবলৰ লগত জড়িত, তেখেতসকলকো আমি এই আপাহতে সম্বৰ্ধনা জনাম বুলি আগবাঢ়িছোঁ।